নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 6ৰ অসমীয়াৰ পাঠ নম্বৰ 6ৰ মিত্ৰ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে শব্দবোৰৰ অৰ্থ সম্ভাৰ বা অভিধান চাই জানি লোৱা। 2 নম্বৰত দিয়া আছে ক নম্বৰ কুৱেশ্যন হৈছে যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? ইয়াৰ উত্তৰ হ'ব যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি হ'ল স্বৰ্ণকাৰ আছিল। যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে সৰ্পই কাৰ শৰীৰত 20 বাণ মাৰিছিল? ইয়াৰ উত্তৰ হ'ব সৰ্পই মহাৰাণীৰ শৰীৰত 20 বাণ মাৰিছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? ইয়াৰ উত্তৰ হ'ব বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকোঁৱৰৰ আছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে? ইয়াৰ উত্তৰত হ'ব মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে। 9 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ কৃষ্ণনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰত হ'ব পত্নীৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল। 3 নম্বৰত দিয়া আছে নাটিকাখন ভালদৰে পঢ়ি তোমাৰ অন্তৰ্নিহিত ভাৱটো কোৱা। ইয়াৰ উত্তৰত হ'ব নাটকখিনিৰ যোগেদি সোণাৰীৰ অচলিক চৰিত্ৰটো ধুনীয়াকৈ প্ৰকাশ পাইছে। নাটিকাখনিত কেনেদৰে কিছুমান টেঙৰ মানুহে সহজ সৰল উপকাৰী মানুহৰ প্ৰতি অন্যায় কৰি ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে। লগতে কিছু ক্ষেত্ৰত মানুহতকৈ যে সাধাৰণ জীৱ-জন্তু কিছু ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰকাশ পাইছে। 4 নম্বৰত দিয়া আছে নাটিকাখন পঢ়িবলৈ 4জনীয়া দল গঠন কৰা আৰু 4জন প্ৰত্যেকেই মহাৰজা, মন্ত্ৰী আৰু যজ্ঞদত্ত আৰু দ্বাৰপালৰ চৰিত্ৰ ভগাই লৈ ক্ৰম ৰক্ষা কৰি নাটকীয়ভাৱে সংলাপৰ পৰা। এইটো তোমালোকে নিজে 4জন জোৰ হৈ তোমালোকে নিজে কৰিবা। 5 নম্বৰত দিয়া আছে কোনে কাক কৈছিল? ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে দ্বাৰপালজন মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম? উক্ত কথাষাৰ মহাৰাজাই মহামন্ত্ৰীক কৈছিল। খ নম্বৰত দিয়া আছে এয়া ৰাজকোঁৱৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। ইয়াৰ উত্তৰত হ'ব উক্ত কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে আপুনি চিন্তা নকৰিব, ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ 20 বাণ মাৰিম। উক্ত কথাষাৰেই সাপে যজ্ঞদত্তক কৈছিল। 6 নম্বৰত দিয়া আছে শব্দবিলাকৰ সন্ধি ভঙা আৰু কি সন্ধি লিখা। মিত্ৰামত্য, পুৰস্কাৰ, স্বৰ্ণলংকাৰ, উদ্ধাৰ আৰু শুদ্ধাশুদ্ধি আৰু জগন্নাথ। ইয়াৰ উত্তৰ হ'ব মিত্ৰামিত্ৰ, মিত্ৰ যোগ অমিত্ৰ, স্বৰ্ণলংকাৰ, স্বৰ্ণ যোগ অলংকাৰ। 3 নম্বৰত হ'ব শুদ্ধাশুদ্ধি, শুদ্ধ যোগ অশুদ্ধি, শুদ্ধাশুদ্ধি। 4 নম্বৰত আছে পুৰস্কাৰ, পুৰযোগ কাৰ পুৰস্কাৰ। 5 নম্বৰত আছে উদ্ধাৰ, উদ্যোগ ধাৰ উদ্ধাৰ। 6 নম্বৰত আছে জগন্নাথ, জগত যোগ নাথ জগন্নাথ। 7 নম্বৰত দিয়া আছে শব্দবোৰ স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। উদ্গতি, উদ্যোগ গতি, সংস্কৃতি, সংযোগকৃত, সংস্কৃত, জৈনক, জন যোগ এক, জৈনক, প্ৰত্যুত্তৰ, প্ৰতিযোগ উত্তৰ, প্ৰত্যুত্তৰ, লোকচাৰ, লোকযোগ আচাৰ, লোকচাৰ, দেৱেশ্বৰ, দেৱযোগ ঈশ্বৰ, দেৱেশ্বৰ, নিস্বাৰ্থ, নিজ যোগ স্বাৰ্থ, নিস্বাৰ্থ,
দুর্নীতি, দুর্যোগ নীতি, দুর্নীতি, উল্লাস, উদ্যোগ, লাস, উল্লাস, প্রত্যেক, প্রতিযোগ এক, প্রত্যেক, তাপবন, তাপযোগ বন, তাপবন। স্বৰসন্ধি হৈছে জৈনক, প্ৰত্যুত্তৰ আৰু লোকচাৰ। ব্যঞ্জন সন্ধি হৈছে উদ্গতি, সংস্কৃত আৰু উল্লাস, আৰু বিসৰ্গ সন্ধি হৈছে দুৰ্নীতি আৰু তাপবন। 8 নম্বৰত দি আছে পাঠত সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে। এনেদৰে সু উপসৰ্গযুক্ত 5টা শব্দ লিখা। উত্তৰত দিয়া আছে সু প্লাস নাম, সুনাম। 2 নম্বৰ আছে সুযোগ প্ৰভাত, সুপ্ৰভাত। 3 নম্বৰ আছে সুযোগ ফল, সুফল। 4 নম্বৰ হল সুযোগ বাস, সুবাস। 5 নম্বৰ হল সুযোগ খেতি, সুখেতি। 9 নম্বৰ তলত দিয়া শব্দবোৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপত লিখি অৰ্থ উল্লাস কৰা। কণকণিকা, ক্ষুদ্ৰকণা, সুৰ টোপাল, সৰু সৰু টোপাল। শব্দ ক্ষুদ্ৰান্তবোৰ আৰু অৰ্থ। পুস্তক, পুস্তিকা, অৰ্থ হৈছে সুৰপুথি। কথা, কথিকা, সুৰবন্ধ বা আলোচনা। লতা, লতিকা বা সুৰলতা। কণকণিকা বা ক্ষুদ্ৰমণি। 10 নম্বৰ দিছে ছবি চাই উত্তৰ দিয়া। এইটো ছবি চাই তোমালোকে উত্তৰ দিয়া। ছবিকেইখনত প্ৰকাশ পোৱা কাহিনীটো কোৱা। ইয়াৰ উত্তৰ হ'ব, দুজন বন্ধুৱে এদিন হাবিলৈ ফুৰিবলৈ গৈছিল। হঠাতে এটা ভালুক, ইয়াত হ'ব হঠাতে এটা ভালুক আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। দুজন বন্ধুৱে আনজনক এৰি নিজৰ ৰক্ষা কৰিবলৈ গছৰ ওপৰত উঠি গ'ল, আৰু এজন বন্ধুৱে উপায় নোপোৱাৰ কাৰণে মৰা মানুহৰ ভাও জুৰি পৰি থাকিল। আৰু ভালুকটোৱে তেওঁক শুঙি আঁতৰি গ'ল। 6 নম্বৰ কুৱেশ্যনটো হ'ল দুজন বন্ধুৰ এজনে ভালুক দেখি ক'ত উঠিছিল? ইয়াৰ উত্তৰ হ'ব ভালুক দেখি এজন বন্ধুৱে গছত উঠিছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে আনজন বন্ধুৱে কি কৰিলে? ইয়াৰ উত্তৰ হ'ব আনজন বন্ধুৱে মৰা মানুহৰ দৰে পৰি থাকিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে ভালুকটোৱে ওচৰৰ চাপি কি কৰিছিল? ভালুকটোৱে ওচৰ চাপি আহি মৰাৰ ভাও জুৰি থকাজনক শুঙি আঁতৰি গ'ল। 9 নম্বৰ হ'ল শেষত বন্ধু দুজনে কি কথা পাতিছিল? আৰু উত্তৰ হ'ব শেষত বন্ধুৰ কথা নাভাবি নিজৰ ৰক্ষা কৰিবলৈ গছত উঠা বন্ধুজনে নামি আহি আনজনক সুধিলে যে ভালুকটোৱে তেওঁৰ কাণে কাণে কি ক'লে? ইজন বন্ধুৱে ক'লে ভালুকটোৱে কৈ গ'ল যি বিপদত সহায় কৰাজনে আচল বন্ধু। 12 নম্বৰ দি আছে তলৰ কথাখিনি নাটকীয় সংলাপত লিখা। মহাৰাজে তেওঁৰ জীয়ৰী ৰাজকন্যা মণিমালাক বুজাইছে যে ফুলবোৰ প্ৰকৃতিৰ অনুৰূপ সৃষ্টি। সেইবোৰ ছিঙিলে মৰহি যায়, কিন্তু গছত সেই ফুলবোৰ সজীৱ হৈ থাকে। নিজৰ খোপা সজাবলৈ বা গোন্ধ ল'বলৈ যধে মধে ছিঙিব নালাগে। ইয়াৰ উত্তৰ হ'ব মণিমালা। হোৱা নাই মহাৰাজ, এই ফুলবোৰ হৈ থাকিব লাগিব, তেওঁলোকে যিকোনো কৰিব পাৰে মহাৰাজ। কিন্তু ফুলবোৰ মৰি যাব। এই প্ৰকৃত অনুৰূপ সৃষ্টি সজীৱ থাকিব লাগিব, তোমাৰ বিচাৰি পৰা আৰু মৰহি যাব। মণিমালা মহাৰাজ, ফুলবোৰৰ পৰা চিকৰা পাব আৰু চিকৰা বুজাব পৰা নাই। ফুলবোৰ বাবে যিকোনো পৰিস্থিতি স্থিৰ হোৱা দৰকাৰ।
মহাৰাজ, তোমাৰ এক দৃঢ় বিশ্বাস মোক সম্ভৱ কৰিব পাৰে। সেই ফুলবোৰৰ পৰা চিকৰা পোৱাত সেয়া মোৰ আগতে এতিয়া মোৰ অপৰাধ সম্ভৱ হৈছে বুলি মন্তব্য কৰি যাবলৈ সন্মান কৰোঁ।